বিৰিয়ানী আহি পালোঁ মেইন ৰংমা গিটিল জেগাটো অংচাৰ ভাই আহি পাই ৰিল বনাই আছে ধুনীয়া প্লিজ নমস্কাৰ ৰাইজসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটি নতুন ব্লগলৈকে আপোনালোকৰ চেনেল ফুটবুদ্ধিলৈকে আজি এটা বিশেষ কামত অফিচৰ পৰা আমি ওলাই যাম এখন ধুনীয়া ঠাইলৈকে ফুৰা যেন হ'ব আৰু আমাৰ কামো আছে অলপ চ' চাই থাকিব শেষলৈকে ঠাইবিলাক আপোনালোকক দেখুৱাম যিহেতু ব্লগটো ষ্টাৰ্ট কৰিলোঁ ৰুমৰ পৰা গতিকে আছে তালা মৰাৰ দায়িত্ব চ' তালাটো মাৰি লওঁ তালাটো মাৰি আৰম্ভ কৰোঁ যাত্ৰা তো ৰাইজসকল আমি আমজগাৰ পৰা এতিয়া যাব ওলাইছোঁ ক'লৈকে যাম আজি খাৰকুটাৰ কিবা এটা ফুৰা ঠাই আছে ভালকৈ প্লেচটোৰ নাম নাজানো চ' আপোনালোকক গৈ থাকোঁতে দেখুৱাম ৰাস্তা অলপ দেখুৱাম আৰু ন ৰাস্তাও দেখুৱাম তাৰপাছত মেইন জেগাটো দেখুৱাম তেতিয়ালৈকে চাই থাকিব চলো এইটো এটা আহিছে তলা তাপলি বান্ধি কিবা বান্ধি আহিছে নাজানো দৰংগীৰ পৰা সোমাই আহিলোঁ মেঘালয় যোৱা ৰাস্তাত অৰ্থাৎ খাৰকুটাৰ ফালে যোৱা ৰাস্তাত ইয়াত কিন্তু ৰাস্তাটো খলাবমা মানে আমাৰ অসমৰ পাৰ্টটো খলাবমা তাৰ পৰা মেঘালয় চাইডে কিন্তু ৰাস্তা বহুত ভাল পাহাৰীয়া ৰাস্তা পাই গ'লোঁ পাহাৰৰ ওপৰত এনেকুৱা ওখত আছোঁ যে এনেকুৱা লাগিছে যেন কাৰোবাৰ ঘৰৰ মুধৰ ওপৰেৰে গৈ আছোঁ একচুৱেলি আছোঁ তলৰ ফালে ঘৰবিলাক আছে তামোলৰ বাগান খুব ধুনীয়া অকল আজি আমি ফুৰিব আহিছোঁ ৰংমা গিটিল টুৰিষ্ট স্পট এইটো কি চাচিনাথ 2 কিলোমিটাৰ নৰ্থ গাৰো হিল মেঘালয় পৰে চ' আমি আহি এইখন দোকানত ৰ'লোঁ ইয়াতে অলপ কিবা ব্ৰেকফাষ্ট বজাৰ কৰিম বজাৰ কৰি আমি গৈ থাকিম ইয়াতে খোৱা আৰম্ভ কৰিয়ে দিছে সৰু বাচ্ছাবিলাকক খাব মোৰ অকণমান দাঁতৰ বিষ হৈ আছে সেইকাৰণে মই নাখাওঁ সেইবিলাক কিবা কিবি বজাৰ কৰিলোঁ খোৱা বস্তু ব্ৰেকফাষ্টৰ কাৰণে ল'লোঁ আমি কি ল'লোঁ এই মালকিছ বিস্কিট লিচি আৰু পাফকৰ্ণ আৰু কিবা ল'বা নেকি মুকচাৰ ভাই নালাগে হৈ যাব তো এইখিনি আমি এনেই চাহ তাহ খাম বা ৰাতিপুৱা ব্ৰেকফাষ্ট টাইপকৈ আৰু আমাৰ লগত যোন আহিছে তাহাঁতে বোলে ফ্ৰাইড ৰাইচ লৈ আহিছে আমিহে একচুৱেলি পাল্লা মাৰা নিচিনা হ'ল একচুৱেলি আমি একো বনাই আনিব নহ'ল না বনাই আনিব পাৰিলোঁ পটলাক ব্ৰেকফাষ্ট আমি ভাত খাই আহিছে দেই হ'ব দিয়া চ' এইখিনি লৈ আমি গৈ থাকোঁ আমাৰ বিল কিমান হ'ল 165 হ'ল বিল এইবিলাক আৰু চুইংগাম লয় বোলে আমি লৈ কিনে গৈ থাকোঁ এতিয়া ত' ইয়াতে ইমান ওখ ঠাইবিলাক ঠাইতে ওখ শ্বিলং যাওঁতেও এনেকুৱা ডেঞ্জাৰাছ ৰাস্তা পোৱা নাছিলোঁ ইয়াতে আমাৰ গোৱালপাৰাৰ ওচৰতে ইমান ঠাইতে ওখ ইমান মানে ধুনীয়া তথা এনেকুৱা ঠাই এখন আছে চাওকচোন আজ মে ওপৰ আসমান নিচে টাইপ ভাইব আহিছে ইহঁতো আহি আছে বাৰু ত' মই অলপ আগতে আহিলোঁ গোটেই এক্সিলেটৰ পকাই দিলেহে উঠে মানে স্কুটি কিবাকৈ ত' তেনেকুৱা জেগা বহুত ধুনীয়া লাগিছে দেই একদম হিল টপত অহাৰ নিচিনা মানে একচুৱেলি টপেই হয় হিল টপেই হয় আৰু বা তো এই গাড়ীখনত চাওকচোন আহি দিছে ইমান মানুহ উঠি আহিছে তো ইমান মানুহ উঠি কেনেকৈ টানি আহিছে পাহাৰৰ ওপৰত বাপৰে বা তেতিয়া দেখিয়ে মাথা বেয়া হৈ গ'ল সেইকাৰণে ভিডিঅ' কৰিব ৰ'লোঁ এইফালে গৈ কিবা টিকট কাটিব লাগে গৈ চাওক কি কয় নাজানো আগতে আহি পোৱা আমাৰ দুজন আহিছে তো মেঘালয়তে কাম কৰে তাহাঁতে ৰেচুবেল পাৰা ব্লকৰ তাহাঁতে কৈছে তাতে বোলে টিকেট কাটা মামা আছে মামাৰ ওচৰত গৈছোঁ তাহাৰ আগত গৈছে আমিও আহি আছোঁ চাওকচোন কিমান ধুনীয়া এই বহা ঠাই বেলেগ ষ্টাইলৰ বাঁহ আমাৰ অসমত এই বাঁহটো নাপায় মই দেখা নাই আৰু আঁকিবও পাৰে বাৰু এইখন বহা বৰ ধুনীয়া ঠাই আছে ইয়াতে মানুহ বহিও আছে এইবিলাক ওপৰৰ ফালে যাব লাগিব অলপমান বহিলোঁ হল এটাৰ ভিতৰত বহি ডিছকাছ কৰিলোঁ কিবা কিবি আমাৰ মিটিংখন হ'ল এতিয়া অলপমান এইফালে উঠি আহিছোঁ এইবিলাক শিল লাম্বাকৈ মেগালিছ টাইপ থিয় হৈ আছে মেগালিছ নহয় বাৰু এয়া নৰ্মেল নেচাৰেল শিলেই হয় চ' এইটো পাৰ্ক টাইপ আছে ডাইৰেক্ট ওখ খোজকাঢ়িব লাগিলে দিগদাৰেই হয় নে মুছা ভাই তুমিও ভিডিঅ' কৰি আছা নেকি কি ভিডিঅ' কৰিছা তুমি এনেই ৰিল দিবা নেকি ৰিল দিবা তোমাৰ ইনষ্টাগ্ৰাম ফেচবুকৰ আইডিটো কি লাজ লাগে নেকি ৰিল নিদিয়া ইয়াতে দেখোন বেছি ভাল আছিল এইটো ঘৰত বহিব পাৰিলোঁ হয় এইটোত এইটো ঘৰ হাৱা লাগিল হয় চ' এতিয়া
এনেকৈ আৰু ওপৰলৈকে উঠি যাব পাৰি পাহাৰৰ একদম টপলৈকে টিলালৈকে। ভাল লাগিছে। এইটো কি বস্তু আকৌ? এইটো দেখোন হেৰি এইয়া ডক্টৰ ষ্ট্ৰেঞ্জে যে বনায়, এইটো ডক্টৰ ষ্ট্ৰেঞ্জে বনোৱা হেৰিটো, এই দৌৰটো মানে এইফালেৰে সোমাই ওলাই যাব পৰা যাব। চ' তলফালেও কিবা কিবি আছে পাৰ্ক টাইপ। চ' আমি এবাৰ এইটো চাই আহোঁ। পাহাৰৰ ওপৰলৈকে খোজকাঢ়ি আহিছোঁ একদম হিলটপত ধুনীয়া দেখিবৰ কাৰণে, কিন্তু ভৰি বিষাই গৈছে না মুছেৰ ভাই? কলা ফুল এই কি মস্ত মস্ত শিল, এই শিলৰ মাজৰ ফালে যাওঁ ব'লা একবাৰ ইফালে ব'লা। বল ভাগৰ লাগিছে যদিও আহি ভাল লাগিছে না? লাহে লাহে যাম। অঁ উৰি আহিলে একেবাৰে ভাগৰটো শেষ হ'ব নেকি নে কি কোৱা? এই শিলৰ মাজে মাজে ধুনীয়া ন? ইয়াতে ফটো উঠিব ভাল হ'ব ন? এই বোলে ফটো এটা উঠিলোঁ। চ' গাইজ ফটো এটা উঠিলোঁ আমি, নে কি কোৱা? ফটো এটা উঠিলোঁ বোলে। তো এই ৰংমাগিতল জেগাটোত মানে পেৰাগ্লাইডিং কৰিব পাৰি, হৰ্চ ৰাইডিঙো কৰিব পাৰি। তো আজি বাৰু এতিয়া সদ্যহতে বন্ধ হৈ আছে। সেইটো হৰ্চ ৰাইডিং কৰিবৰ কাৰণে এয়া আছে, আগলৈকেও ঘোঁৰা আছে। চ' মানে ইয়াতে আপোনালোকে এইটো পেৰাগ্লাইডিং বা হৰ্চ ৰাইডিঙৰো এটা এক্সপিৰিয়েঞ্চ ল'ব পাৰে দেই। এইটো এই গছডাললৈকে চাওকচোন আকৌ, ধুনীয়া ঠাইখিনি ভাল লাগিছে। একদম পাহাৰৰ ওপৰত আৰু পাহাৰৰ ওপৰৰ পৰা ভিউটো ধুনীয়া লাগে মানে। চ' ড্ৰোন থাকিলে দেখুৱাব পাৰিলোঁ হয়, ভৱিষ্যতে দেখুৱাম বাৰু ড্ৰোন শ্বটো আপোনালোকক, আশা ৰাখিছোঁ ড্ৰোন এখন ল'ব পৰাকৈ। এনিৱেজ বাৰু দেখুৱাই আছোঁ এইখিনিত মানে এই মানে হিল ভিউ পইণ্ট এটা আছে। চ' তালৈকে গৈ দেখুৱাই আছোঁ। আৰু আমি আহি পাই গ'লোঁ প্ৰথমটো ভিউ পইণ্ট। ইয়াত মানে দুটা হিল টপ আছে, দুটা ভিউ পইণ্ট আছে। এটা নৰ্মেল ভিউ পইণ্ট আৰু এটা হৈছে মেইন পইণ্ট, যাক ৰংমা গিতিল বুলি কোৱা হয়। পেৰাগ্লাইডিং কৰিবৰ কাৰণে এইকেইটা নাম্বাৰত কণ্টেক্ট কৰিব পাৰিব আপোনালোকে। চ' ভাল হয় পেৰাগ্লাইডিঙৰ এক্সপিৰিয়েঞ্চ ল'বৰ কাৰণে। পেৰাগ্লাইডিং কৰিবৰ কাৰণে কিমান টকা লয়নো দাদা? 2000 টকা লাগে? অঁ ঠিকে আছে। আমি ইয়াতে আহি থকা ৰেষ্টুৰেণ্টখনত, হোটেলখনত দাদাৰ তাতে ভাত খালোঁ, চাহ তাহ খালোঁ। খুব ধুনীয়া বনায় দাদাই, অসমীয়াও জানে, দাদাৰ বৌজনীয়েও অসমীয়া জানে। চ' অসমৰ পৰা আহিলেও কোনো প্ৰব্লেম নাই মানে। ইয়াতে একচুৱেলি বৰ্ডাৰ এৰিয়াটো জানেই অসমীয়া বাৰু, বুজি পায়। তথাপিতো আৰু ইয়াতে এইটো পুখুৰীও আছে, ধুনীয়া ঠাইবিলাক বৰ ধুনীয়া লাগিছে দাদা। ত' আপোনালোকে কেইটামানলৈকে পায় ৰেষ্টুৰেণ্ট? 6-7 বাজিলৈকে পায়। আৰু ৰাতি থাকিব পাৰিনে ইয়াত? পাৰে ন? টেণ্ট থাকিব পাৰে? দুটা আছে, দুজন মানে টোটেল 4জন পাৰি আৰু থাকিব। আপোনালোকতো ৰাতি থাকে, ছেফটিৰ কোনো টেনশ্যন নাই? এই মজা। ত' ইয়াতে ৰাতি থকাকেও আহিব পাৰি, টেণ্টো পায়। এইটো এটা ভাল কথা। কাপোৰ চাপোৰ নতুন বহুত দিছে। অঁ টেণ্টৰ প্ৰাইচ কিমানকৈ লয়? 1000। ত' আৰু পেৰাগ্লাইডিং কৰিবৰ কাৰণে আপোনাক কণ্টেক্ট কৰিলেও হৈ যায় বা ঘোঁৰাটো উঠিব পাৰি ন ইয়াতে? অঁ বঢ়িয়া। চব আপোনাৰ লগত কথা পাতিলে মানে চব পাই যাব আৰু। অঁ ঠিক আছে। চ' দাদাৰ লগত কথা পাতিলে হৈ যাব। তাত থকা ফোন নাম্বাৰকেইটাত ফোন কৰিলেও পোৱা যাব। অঁ তাতে আপোনাৰে ফোন নাম্বাৰ আছে? অঁ দাদাৰে ফোন নাম্বাৰ আছে। চ' প্ৰব্লেম নাই। এইফালেৰে আমি আকৌ এইটো হিলটপত যাব আহিছোঁ ইয়াতেও। লাষ্ট এইটো হিলটপলৈকে গৈ আমি ইয়াৰ পৰা ওলাই যাম। চাই থাকিব শেষলৈকে। অঁ তাতে এইটো 4জন মানে বুকিং কৰিব পাৰে আৰু পাৰ পাৰ্চন 50 ৰুপিজ। অঁ ঠিকে আছে। চ' ইয়াতে এতিয়া হোমষ্টেও বনাই আছে, গেষ্ট হাউচ 3 তালাৰ। ত' ধৰক আৰু 6 বা 8 বা 1 বছৰ এনেকুৱা লাগিব আৰু কমপ্লিট হোৱালৈকে। 1 বছৰ পাছত পোৱা যাব হোমষ্টে থাকিবৰ কাৰণে। বঢ়িয়া কথা। ইহঁতে পজ দি আছে, এইটো বৰ ধুনীয়া লোকেশ্যন পাহাৰৰ মাজেৰে। অহ মজা। চ' ফটো উঠিলোঁ বাৰু আমি, গ্ৰুপ ফটো। আহি এইটোহে মেইন ৰংমা গিতিল 314 ষ্টেপছ। আমি এনেকৈ চিৰিৰে যাব লাগিব। চ' এতিয়াহে একচুৱেলি আমি মেইন জেগাটোলৈকে যাব আহিছোঁ, ৰংমা গিতিল। ৰংমা গিতিল মানে কি বুলি কৈছিলে ভাই মিনিংটো? চ' ৰংমা গিতিল মানে কি একচুৱেলি মই সুধি কৈ আছোঁ ৰ'ব আপোনালোকক। আমাৰ কলিগ কেইজনী তাতে আছে, কলিগ গাৰোও আছে, ইয়াৰ লোকেল বুলিয়ে ক'ব পাৰি। ইয়াৰ পৰা প্ৰায় 20-25 কিলোমিটাৰ আঁতৰত, মেঘালয়ৰে হয়। চ' তাহাঁতে ক'ব পাৰিব একচুৱেলি হোৱাট ইজ দ্য মিনিং অফ ৰংমা গিতিল বা এনেকুৱা আৰু মানে। চিৰি পাহাৰ খোজকাঢ়ি অৱস্থা বেয়া, সেইবিলাক কিবা এক্সাৰচাইজো কৰিব পাৰি।
অঁ দাদা ৰংমা গিতিল মানে কি পাথৰ পাথৰ ৰং মানে পাথৰ না অঁ ভালে গটাল মানে বাগৰাই গৈছে অঁ বাগৰি যোৱা পাহাৰ আচ্ছা কিবা এটা কাহিনী শুনিছিলোঁ বোলে কাৰোবাৰ লগত এনেকৈ যুদ্ধ লাগি কিনে কিবা পাহাৰ শিল এটা ভাঙি গৈছে সেনেকুৱা কিবা কথা ন পুৰণিয়ত বহু বছৰ আগত আৰু এইটো পাথৰ নহয় না মানুহ হয় মানে অঁ আচ্ছা তো পিছত পাথৰ হৈ গৈছে এনেকুৱা বিশ্বাস কৰা হয় আছে চেচৰ আছামিছ আছে খাচী আছে ইংলিছ আছে গাৰো আছে চব ট্ৰান্সলেট চব হিচাপে তাতে লিখি থোৱাও আছে মানে অ'কে তাতে গৈ বাৰু আমি দেখুৱাই দিব পাৰিম আৰু কাগজটো চেচৰ হয় ঠিকে আছে আৰু বনাব হয় তো দাদাক আকৌ লগ পাই গ'লোঁ ভালেই হ'ল তো দাদা এইটো ঘৰতে থাকে আৰু ইয়াতে পূৰা একদম ইয়াতে থাকে গতিকে টেনশ্যন নাই ইয়াতে মানে 10 বছৰ হ'ল ইয়াতে থকা চ' মানে ৰাতিপুৱা বা আবেলি দুপৰীয়া গধূলিও যদি ইয়ালৈকে অহা যায় আপোনাক লগ পোৱাই যাব কোনো টেনশ্যন নাই ত' বঢ়িয়া দাদাক লগ পাব আপোনালোকে মই এই তেতিয়া দেখুওৱা ফোন নাম্বাৰ কেইটা দাদাৰো নাম্বাৰ আছে আপোনালোক আহিলে কণ্টেক্ট কৰিব পাৰিব মই আকৌ এবাৰ কথাটো কৈ দিলোঁ আৰু লগতে ত' এতিয়া ওপৰলৈকে মেইন জেগালৈকে যাওঁ আমি গৈ চাই আহোঁ হয় দাদা ভাল লাগিলে আপুনি এইখিনি কথা শুনি কৈ দিয়াৰ কাৰণে মই গম পোৱা নাছিলোঁ এইটো ঘৰতহে আপুনি থাকে তো আহি থাকোঁতে আপোনাৰ ভালেই হ'ল আপুনি কৈ দিয়ে ঠিক আছে চ' এইকেইটা জেগাত বহিবও পাৰি ধুনীয়াকৈ হয় চ' ওপৰলৈকে যাওঁ আমি এইটোৱে হৈছে ৰংমা গিতেল এওঁলোকে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত বহুত গুৰুত্ব দিয়ে চ' সেইকাৰণে এইবিলাক লিখি থৈ দিছে ভাগৰ লাগি গ'ল 314টা ষ্টেপ ডাইৰেক্ট এনেকৈ পাহাৰত উঠি দিছ ইজ দ্য মেইন স্পট ৰংমা গিতেল মজা আহি পালোঁ মেইন ৰংমা গিতেল জেগাটো মংচাৰ ভাইয়ে আহি পাই ৰিল বনাই আছে ধুনীয়া ডান্স কৰি এই মজা ডান্স ভাই ত' তাতে অলপ আগতে যোৱা মানে ষ্ট'নটো তাতে আছে এটা ডাঙৰ এনেকুৱা ঠাই আৰু এইটোৱে হৈছে মেইন ষ্ট'ন মানে ৰংমা গিতেল দাদাজনে যেনেকৈ ক'লে যে বাগৰি থকা শিল বা পৰি যোৱা ষ্ট'ন বা পাথৰ বুলি ক'লে আৰু চ' কিবা কাৰোবাৰ যুদ্ধ লগা এইটো শিল বুলি বিশ্বাস নকৰে মানে কোনোবা মানুহে আছিলে কিবা এনেকুৱা ক'লে নট একজেক্টলি আমাৰ ভগৱান বা সেনেকুৱা গড কিবা বুলিও নক'লে চ' তেখেতে যিখিনি কৈছে সেইখিনিয়ে কথা আৰু মেইনলি ক'ব গ'লে চ' এইটো হৈছে ৰংমা গিতেল চ' আমাৰ কলিগবিলাক ওপৰত গৈছে বহি আছে মংচাৰ ভাই ডান্স কৰি আছে সুন্দৰ আৰু পৰিৱেশ আহি গ'ল খানা ৰেডি হৈ গ'ল এই ধনজ্যোতি কি আনিছা ঘৰৰ পৰা আপোনাৰ হাতত চে বনাকে বিৰিয়ানী আৰু এইটোত কি আছে चिकन चिकन किसने बनाया पॉलिन ने बनाया क्या वाह प्लीज with capsicum boiled chicken wow how okay very famous in Garo. Like we use So- that cooking this one soda. Okay. Capsicum and chicken. Okay. How do you cook, by the way? Using oil or not? No, we don't use oil. Okay. Like, You don't fry it. no. Oh, okay. Like That's we what boil it's kind of boiled only, but then we use that cooking soda. Okay. So what do you call it? chicken kappa. Chicken kappa. The O is chicken Do. in Ha. I know. Do kappa. That Sandeep bhai anar kotha asil ki? This is all from. আৰু মুংচাৰ ভাইয়ে কি আনিছা পাপৰ তুমি মন্টি এম এল এ আনিছা নেকি জুবিন দাই কোৱাৰ নিচিনাকৈ পাপৰ মন্টি এম এল এ অ'কে ঠিক আছে বাৰু দেই খানা আহি গ'ল মুংচাৰ ভাই খানাটো টেষ্ট কৰি কেনে লাগিছে কোৱা বঢ়িয়া খানা মজা না এই পলিনকো মজা আৰু খানা খাকে ধনু খানাত বিজি গমেই পোৱা নাই ক'ত কি চলি আছে মোৰ ঠাই চোৱাই নাই খানা মজা মেকআপ চলি আছে চ' তাছনিমে মুংচাৰক ব্লাছ লগাই দিছে ধুনীয়া লাগিছে ৰে ভাই এই বাট পিংকু পিংকু
तो ये प्लास लगाने सिखाने को होता है क्या बोल ओ वाह ভাল লাগিছে তুমি ল'বা এটা মানে কি বলি খুঁজে এটা ব্লাশ প্লাস চিক ব্লাশ চিক ব্লাস মই আপোনাক দি দিম মই আপোনাক দিম আছে তোৰ লগত এতিয়া মোৰ তাত নাই কি মই আপোনাক লিংক দিম দিয়ক লিংক দিবি দে এই গাৰ্লফ্ৰেণ্ডৰ কাৰণে লৈ যাব আৰু নিজেও লগাব পাৰে আবেলি বেলিৰ ভিউ লৈ আমি আমাৰ উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ চৰাইসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল চাই কেনেকুৱা পালে জনাব আৰু চাই থাকিব কুট বুদ্ধি আগলৈকে নতুন ভিডিঅ' আহি থাকিব তেতিয়ালৈকে বাই বাই